বজালিতে মুখ্যমন্ত্ৰীয়ে কৰিলে প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে 10টাকৈ প্ৰকল্পৰ শিলান্যাস। হেজাৰ হেজাৰ ৰাইজৰ মাজতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীৰ লগত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস। 48 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব বজালি জিলা আয়ুক্তৰ কাৰ্যালয়। 16 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ অন্তৰ্গত 20টাকৈ কামৰ আধাৰশিলা স্থাপন। ভবানীপুৰ মানা সংযোগী পথত সৰুপেটাস্থিত ৰেলগেট নম্বৰ SK 34ৰ স্থানান্তৰাৰ্থে ৰেলপথৰ ওপৰেদি উৰণীয়া সেতু নিৰ্মাণ। পাটাছাৰকুছিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বংলাকে আদি কৰি বহুকেইটা কামৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে। বজালি জিলাক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা, শীঘ্ৰে বজালি জিলাৰ সীমা বৃদ্ধি কৰা হ'ব। ভবানীপুৰ বিধানসভা সমষ্টিৰ বহু অঞ্চল অন্তৰ্ভুক্ত হ'ব নৱগঠিত বজালি জিলাত। লোকসভা নিৰ্বাচনৰ পিছতে বজালিলৈ আহি জিলা সন্দৰ্ভত নিজে তদাৰক কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। বাল্য বিবাহ সন্দৰ্ভত বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। বাল্য বিবাহৰ সমূলি হিচাপ আছে আৰু 18 বছৰ তলৰ ল'ৰা ছোৱালী বিয়া হোৱা আইন বিৰুদ্ধ। আন্দোলনকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী আন্দোলন বাদ দি সুপ্ৰিম কোৰ্টলৈ যাবলৈ আহ্বান। অসমত এতিয়া আন্দোলনৰ গুৰুত্ব নাই। IMDT আইন কোৰ্টৰ দ্বাৰাহে বাতিল কৰা হৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। বজালিৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছাদুল ডিফাৰেণ্টু 7। বজালি জিলা অসম গণ পৰিষদৰ সভাপতি জিন্তু চৌধুৰী ডাঙৰীয়া, জিলা আয়ুক্ত মহোদয়, উপস্থিত আইমাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু সন্মানীয় সুধীবৃন্দ, যোৱা 29 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সমগ্ৰ অসমতে আমি প্ৰত্যেকখন সমূহক আমি অৰুণোদয় দিয়াৰ কাম আৰম্ভ কৰিছো। ৰেচন কাৰ্ড পালে অৰুণোদয় পালে, ৰেচন কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত পালে, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে, 5 লাখ টকালৈকে বছৰি মেডিকেলৰ কাৰণে আপোনালোকৰ বিনামূলীয়া চিকিৎসা। উজলা গেছ পালে মাহত